নমস্কাৰ অইলিছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক বহুতে কমেণ্ট কৰাৰ ৰিপ্লাইৰ সন্দৰ্ভত এই ভিডিঅ' আৰু আজিৰ ভিডিঅ'ত বহুতো কেইটামান কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। প্ৰথমে এটা ইউটিউব চেনেলৰ পৰা লিখা হৈছে, যাৰ প্ৰিমিয়াম পেণ্ডিং আছে তাৰ কি হ'ব? প্ৰিমিয়াম পেণ্ডিঙৰ কাৰণে আপুনি চাৰ্কল অফিচাৰৰ লগত যোগাযোগ কৰিব। প্ৰিমিয়ামটো দিয়াৰ কাৰণে কি চিষ্টেমত তেওঁলোকে এইটো আপোনালোকক জনাই দিব। এইটো অনলাইন যদি কৈ দিয়ে তেতিয়াহ'লে অনলাইনত এইখিনি হৈ যাব। গতিকে আপুনি চাৰ্কল অফিচাৰৰ লগত কণ্টেক্ট কৰিব। আৰু এজনে লিখিছে দীপক বৰঠাকুৰীয়া, মোৰ ৰিভিউ কৰিব লাগে কিন্তু এগ্ৰিবান আছে, OTP নাহে, কি কৰিম? আপোনাৰ নিউ এপ্লাই কৰিব পাৰিম নেকি? প্ৰথমে কথা হ'ল আপুনি কি এপ্লাই কৰিব বিচাৰিছে, তৌজি মাটি নে একচনীয়া মাটি? যদি একচনীয়া মাটি দখল সূত্ৰে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এইটো আপোনাৰ চিষ্টেম বন্ধ হৈছে। এইটো মিছন বসুন্ধৰা 2ৰ এপ্লিকেশ্যনবিলাক ৰিভিউ কৰিব পাৰি। আৰু তৌজি যদি মাটি খাছ চিলিং চাৰপ্লাছ মাটি আছে তেতিয়াহ'লে সেইখিনি আপুনি এপ্লাই কৰিব পাৰিব, এইটো সুবিধা আছে। কিন্তু OTP যদি নাহে আপুনি পেন কাৰ্ড দি পেলাই ট্ৰাই কৰি চাব পেন কাৰ্ড দি হয় নে নহয়। আৰু এজনে লিখিছে অৰ্চনা বৰুৱা, ছাৰ প্লিজ জনাবচোন, আমি একচনা মাটি কিনিছিলোঁ, পিছত মালিকজনৰ নামত ম্যাদী হ'ল। তেওঁ আমাক বেচাৰ সময়ত একচনা পাট্টাখন বেচাৰ প্ৰুফ হিচাপে দিছিলে। তেওঁ ইয়াত নাথাকে, আমাক বেচা আজি 50 বছৰমান হৈ গ'ল। এতিয়া আমি আমাৰ নামত আনিব লাগিলে মিছন বসুন্ধৰা এপ্লাই কৰিব পাৰিমনে? দখলবিহীন পাট্টাদাৰ নাম কৰ্তনত প্লিজ জনাব। এইটো আপুনি যদি মাটিটো অলৰেডি পট্টা হৈ গ'ল, পট্টা মাটি যদি হৈ গৈছে তেতিয়াহ'লে মিউচুৱেলি তেওঁৰ লগত বহি আলোচনা কৰি যদি তেওঁ আপোনাক মাটিখিনি বিক্ৰী সূত্ৰে নামজাৰি কৰি দি দিয়ে, পাৰ্মিশ্যন উলিয়াই পেলাই, সেইখিনি এটা প্ৰচেছত আপুনি কৰিব পাৰিব যিমান দূৰ মই জানো। তো সেইটো আপুনি তেওঁৰ লগত কণ্টেক্ট কৰি চাৰ্কল অফিচৰ লগত যোগাযোগ কৰিব। এইটো আৰু এটা কথা, এইটো মিছন বসুন্ধৰাত আপুনি এইটো অপশ্যন নাই তেনেকুৱা এপ্লাই কৰিবৰ কাৰণে। মোৰ ৰিভিউ কৰিছিলোঁ, পে'মেণ্ট অপশ্যন নাই অহা, এতিয়া কি উপায় আছে? ৰিপ্লাই কৰিলে পে'মেণ্ট অপশ্যন যদি নাহে তেতিয়াহ'লে আপুনি সেৱা সেতু পৰ্টেলত চিটিজেন লগইন কৰি আপোনাৰ আধাৰ দি যদি কৰিছে, আধাৰ কাৰ্ডখন দি পেলাই KYC কৰিব। তাত গ'লে আপোনাৰ পে'মেণ্ট কৰিবলৈ অপশ্যন পাব, তাৰ পৰা আপুনি পে'মেণ্ট কৰিব পাৰিব। আৰু সেইটো আমালৈ কমেণ্ট কৰিছিল চন্দন বাসু। আৰু এজনে লিখিছে, দাদা বসুন্ধৰা 3.0ত ৰিজেক্ট হৈছে, ৰিচাবমিট কৰিব পৰা অপশ্যন আছে নেকি? হয়, যদি দাদা বসুন্ধৰা 3.0ত ৰিজেক্ট হ'লে এইটো ৰিভিউ কৰাৰ অপশ্যন নাই। আৰু এতিয়ালৈকেতো 3.0ত কাম আৰম্ভই হোৱা নাই, এইটো মই বুজি পোৱা নাই। আপুনি আমালৈ মেইল কৰি পঠাব পাৰে বিষয়টো কি, স্ক্ৰীনশ্বটবিলাক, তেতিয়া আমি দেখিলে গম পাই যাম। আৰু এজনে লিখিছিলে, দাদা বসুন্ধৰা 3.0ত ৰিজেক্ট হৈছে, সিজনে লিখিছে, এতিয়া কিবা উপায় আছে নেকি জনাবচোন। আপুনি কুৱেশ্যনটো ভালকৈ ধুনীয়াকৈ কৰিব প্লিজ, তেতিয়া মই বুজি পাম, বহলাই লিখিব। জয়ন্ত বৰুৱা ব্লগৰ পৰা লিখিছে, 10 তাৰিখলৈ বহোৱা ন'টিছখন চাবলৈ ক'ত পাম জনাবচোন, মই চেক কৰি 31 পাই আছোঁ। ৱেবছাইটটোতে 31 দেখুৱাই আছে, কিন্তু আপোনাৰ ন'টিফিকেশ্যন এখন আহিছে আৰু সেইটোৰ কাৰণে আমি এটা ভিডিঅ' বনাইছোঁ। আপুনি চেনেলত গৈ পেলাই ভিডিঅ' চাই ল'ব, তেতিয়াহ'লে পাই যাব ডেট এক্সটেণ্ডৰ কাৰণে। ৰাজদীপ দাসে লিখিছে, I want to mute the land in the name of my father, but he was died in the month of March last year. Let me know the procedure of the apply. আপুনি মিউটেশ্যন বাই ইনহেৰিটেঞ্চ কৰিব লাগিব, মানে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি। সেইটো কৰিবৰ কাৰণে আপোনাৰ দেউতাৰ ডেথ চাৰ্টিফিকেটখন লাগিব, লিগেল হেয়াৰ এফিডেভিট এখন লাগিব, কোৰ্টৰ পৰা উলিয়াব লাগিব। আৰু আপোনাৰ ভাই ককাই ভণ্টি যিকেইজন আছে ফেমিলিৰ সদস্য উত্তৰাধিকাৰী, তেওঁলোকৰ নামত এখন, যদি আপুনি নগৰ অঞ্চলৰ হয় তেতিয়াহ'লে মিউনিচিপালিটিৰ পৰা কাগজ এখন ল'ব লাগিব আৰু লিগেল হেয়াৰ বুলি কয়, হেয়াৰ চাৰ্টিফিকেট। আৰু যদি আপুনি
গাঁও এৰিয়াৰ হয় গাঁওৰ পৰা এখন প্ৰমাণপত্ৰ লাগিব হেয়াৰ চাৰ্টিফিকেট বুলি আৰু আপোনাৰ এখন এনেকৈ নেক্সট অফ কিন চাৰ্টিফিকেট এখন লগত প্ৰয়োজন হ'ব এই কামখিনি কৰোঁতে গতিকে আপুনি এই কাগজখিনি ৰেডি কৰি যিকোনো PFC চেণ্টাৰ বা CSCত আপুনি এইখিনি এপ্লাই কৰিব পাৰিব বা আপোনাৰ নিজৰ যদি অনলাইন নিজে কৰিব বিচাৰিছে সেইটো কৰিব পাৰিব আমাৰ চেনেলত ভিডিঅ' আছে আপুনি চাই পেলাই জানিব পাৰিব আৰু ৰিসেন্ট খাজনা ক্লিয়াৰো লগত লাগিব আৰু এজনে লিখিছে ৰাজীৱ তমং দাদা অনলাইন সাবমিট কৰিলোঁ বাট ল্যান্ড বেংকত দাগ নম্বৰটো শ্ব' হৈ বাট নাম নাই পিছত সোমালে হ'বনে নাই জনাব প্লিজ এতিয়া ধৰি লওক যোৱাবাৰ বসুন্ধৰা 2.0ত অপশ্যন আছিল যিজন ল্যান্ড বেংকত নাম আছিল যদিও তেওঁৰ নাম নাই অকুপাইড নাম দি পেলাই এনেকা অপশ্যন কৰি সিলেক্ট কৰা গৈছিল যাৰ নাম নাই কিন্তু এইবাৰ নামটো সিলেক্ট কৰিব লাগে গতিকে এতিয়া মানুহে এনেকৈ এপ্লাই কৰি আছে কিন্তু কিমান দূৰ সঠিক মই গম নাপাওঁ যিজনৰ নাম আহি আছে ধৰি লওক যাৰ যি দাগত মাটিত আছা সেই কোনোবা এজনৰ নামত সিলেক্ট কৰি এপ্লাই কৰি আছে মানুহে কিন্তু এইটো কনফাৰ্ম নাজানো আপুনি এবাৰ সাৰ্কেল অফিচাৰৰ লগত যোগাযোগ কৰি তেওঁলোকৰ পৰামৰ্শ মৰ্মে এই কামখিনি কৰিব আৰু মই ইয়াতে অনলাইন হেল্প ৰিলেটেড ভিডিঅ' বনাওঁ আপোনালোকক অনলাইন কেনেকৈ কৰিবৰ কাৰণে কি কাগজ পাতি লাগিব সহায় কেনেকৈ কৰিব পাৰি অনলাইন আপোনালোকে শুদ্ধকৈ কেনেকৈ কৰিব পাৰি এই বিষয়ে ভিডিঅ'বিলাক বনাই থাকোঁ মই কোনো স্পেচিয়েলাইজ পাৰ্চনো নহয় এই বিষয়ে অভিজ্ঞ নহয় আপোনালোকে বিতংকৈ বিষয় জানিবৰ কাৰণে সাৰ্কেল অফিচাৰৰ লগত কণ্টেক্ট কৰিব আৰু এজনে লিখিছে দাদা খাছলেণ্ড এপ্লাই কৰিছিলোঁ জইণ্ট এপ্লিকেণ্ট ৱাইফ আছে মেৰিজ চাৰ্টিফিকেট আপলোড কৰিব লাগিব নেকি তেনেকৈ একো নালাগে কিন্তু দিলে ভাল যদি আপোনালোকৰ মেৰিজ চাৰ্টিফিকেট আছে এইটো কমেণ্ট ৰাজীৱে কৰিছিল আমালৈ আৰু এজনে কমেণ্ট কৰিছে দাদা একশনা ৰিভিউ কৰিব পাৰিনে প্লিজ জনাব হয় একশনা ৰিভিউ কৰিব পাৰিব থেংক ইউ ইমানখিনি কমেণ্ট কৰাৰ কাৰণে আপোনালোক সকলোৱে এতিয়া আজিৰ এই কমেণ্টবিলাকৰ উত্তৰ আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ যিমান পাৰে আমালৈ এনেকৈ কমেণ্ট কৰিব আপোনালোক সকলোৱে তেতিয়াহ'লে আমাৰ আৰু ভাল লাগিব আৰু এজনে লিখিছে তিলক গাঁও আমাৰ গাঁওখন আসাম কোম্পানীৰ দখলত ব্ৰিটিছ কোম্পানীয়ে চাহ বাগিচা চলাইছিল চনত ব্ৰিটিছে বাগিচা এৰি যাওঁতে সেই জংঘলবিলাকত দখল কৰিবলৈ নিৰ্দেশ দিয়াৰ বাবে আমাৰ চাহ জনগোষ্ঠীৰ দশকৰ বসবাস কৰি আছে আজিলৈকে কোনো চৰকাৰী ঘৰৰ পৰা খতিয়ান পত্ৰন পোৱা নাই আপোনাৰ উপায় দিবলৈ জনালোঁ প্লিজ চাওক এইটো আপোনাৰ মেটাৰটো ডাঙৰ মেটাৰ হয় আমি অনলাইন আপোনালোকক হেল্পৰ কাৰণে সহায় কৰোঁ যদি আপুনি এই বিষয়ে বিতংকৈ জানিব বিচাৰে বা তেতিয়াহ'লে সাৰ্কেল অফিচাৰৰ লগত যোগাযোগ কৰিব আমি জাষ্ট আপোনালোকক অনলাইনৰ প্ৰচেছখিনি জনাওঁ সেৱা সেতু পৰ্টেলত আপোনালোকে কেনেকৈ অনলাইন কৰিব পাৰি এই বিষয়ে গতিকে কাইণ্ডলি আপুনি বেয়া নাপাব কাৰণ এইখিনি বিষয়ে আমি ক'ব নোৱাৰি এইটো আপোনাৰ বিভাগৰ কাম অফিচৰ কাম হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কুৱেশ্যন কৰাৰ কাৰণে আৰু এজনে লিখিছে মিছন বসুন্ধৰা 3.0ত বেকাৰ টকাৰে অপব্যৱহাৰ পৰ্টেল একো লাভ নাই প্ৰথমে চৰকাৰে কৈছিল ঘৰে ঘৰে যায় পট্টাৰ কাগজ বনাই দিব পিছলৈ সেইটো ফুটুকাৰ ফেন যেন এতিয়া নানা অজুহাত দেখুৱাই বাদ দিয়াই ভাল নহয়নে ওপেন কলিতাই লিখিছে চাওক দাদা এইটো আপোনাৰ অনলাইন ৰিলেটেড নহয় অনলাইন হেল্প ৰিলেটেড নহয় গতিকে আমি এইখিনি বিষয়ে আপোনাক কি ক'ম আৰু নতুনকৈ এপ্লাই কৰিব পাৰিব নেকি জনাবচোন হয় নতুনকৈ কি এপ্লাই কৰিব যদি তৌজি হয় এপ্লাই কৰিব পাৰিব একশনীয়া দখলৰ হ'লে এপ্লাই কৰিব নোৱাৰিব আৰু কাষ্ট চাৰ্টিফিকেট ৰিচিপ্টখনে এপ্লাই কৰিব পাৰিমনে জনাবচোন কাষ্ট চাৰ্টিফিকেটখন লগত থাকিলে হ'ল আৰু পুৰণিখন দি দিবা ৰিচিপ্টখনো দি দিবা এইটোৱে আজিৰ ভিডিঅ'ত বহুতে কমেণ্ট কৰিছিল তেওঁলোকৰ ৰিপ্লাই সন্দৰ্ভত ভিডিঅ' যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আমালৈ এনেকৈ আৰু কমেণ্ট কৰি থাকিব আমি কমেণ্টৰ ৰিপ্লাই সন্দৰ্ভত মাজে মাজে আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম যিহেতু লাষ্ট ডেট আৰু মাত্ৰ সময় 2 দিন হাতত আছে সেইকাৰণে আপোনালোকে যোনে যোনে এতিয়ালৈকে এপ্লিকেশ্যন ছাবমিট কৰা নাই ৰিভিউ কৰা নাই কিবা প্ৰব্লেম হৈছে প্লিজ সোনকালে কৰি লয় যাতে ধন্যবাদ থেংক ইউ